মাকুমত পুনৰ চুৰিকাণ্ডৰ ঘটনা সংঘটিত। মাকুম পুলিচ পইণ্টৰ গাতে লাগি থকা দুখনকৈ মোবাইলৰ দোকানত এইবাৰ চোৰে চলালে চাফাই অভিযান। এই ধাৰাবাহিক চুৰিকাণ্ডত হতচকিত মাকুমবাসী। চিচিটিভি কেমেৰাত বন্দী সমগ্ৰ চুৰিকাৰ্যৰ দৃশ্য। ভৌগোলিক আদৰৰ প্ৰাক্ষণতে তিনিচুকীয়া জিলাৰ মাকুমত নিশা দুখনকৈ মোবাইলৰ দোকানত চোৰে চাফাই অভিযান চলে। মাকুম ট্ৰেফিক পইণ্টৰ কাষতে লাগি থকা কানো মোবাইলছ আৰু KN কমিউনিকেশ্যন নামৰ মোবাইলৰ দোকান দুখনত চুৰিকাণ্ড হয়। কানো মোবাইলছ দোকানৰ পৰা প্ৰায় 1.5 লাখ টকাৰ মোবাইল আৰু কেছ বক্সৰ পৰা নগদ প্ৰায় 6,000 টকা লুটি নিয়াৰ বিপৰীতে KN কমিউনিকেশ্যন নামৰ দোকানখনৰ পৰাও আনুমানিক প্ৰায় 50,000 টকা মোবাইল লুটি লৈ যায়। উল্লেখযোগ্য যে মাকুমত আজি কিছুদিনৰ পৰা ধাৰাবাহিকভাৱে এটা চোৰে চুৰিকাণ্ড সংঘটিত কৰি আহিছে। চিচিটিভিৰ ফুটেজত দেখা এই চোৰটোৱে আজি কিছুদিন ধৰি আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ মাকুম চহৰত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। তৎসত্বেও এটা সাধাৰণ চোৰক এই পৰ্যন্ত কৰায়ত্ব কৰিবলৈ সক্ষম নহল মাকুম আৰক্ষী। মাকুম আৰক্ষীক এক প্ৰকাৰৰ বুঢ়া আঙুলি প্ৰদৰ্শন কৰি ধাৰাবাহিকভাৱে কৰি অহা চুৰিকাণ্ডত এতিয়া ৰাইজ সম্প্ৰতি আৰু নিৰাপত্তাৰ আশংকাত ভুগিছে। লগতে নগৰ সুৰক্ষা সমিতিৰ ভূমিকাক লৈও ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে। দোকান প্ৰায় 8:30 বজাত কালি বন্ধ কৰিলোঁ। লাষ্ট কাষ্টমাৰ আছিলে 8:30, 9টা মানত বন্ধ কৰিলোঁ। বন্ধ কৰাৰ পিছত মই মাৰ্কেটতো আছিলোঁ, প্ৰায় 9:30লৈকে মাৰ্কেটত আছিলোঁ। তাৰপিছত মই ঘৰলৈ গ'লোঁ। ৰাতিপুৱা মোৰ দাদা সেই দোকান খুলিলে দেখিছে চুৰি হৈছে, মোক খবৰ দিলে। তাৰপিছত মই আহিছোঁ ইয়াত আৰু আহি দেখিছোঁ ইয়াত বহুতখিনি বস্তু নিছে। মোৰ প্ৰায় 5,500-6 হাজাৰ টকা কেছ আছিলে, সেইটো লৈ গ'ল। কাষ্টমাৰ বহুতখিনি মোবাইল আছিলে, ৰিপেয়াৰিং কৰি থোৱা মোবাইল আছিলে, এইকেইটা গোটেই লৈ গৈছে। তাৰপিছত আমাৰ ফাইনেন্স কৰা টেবলেট দুটা আছিলে, টেবলেট দুটা লৈ গৈছে। আৰু কিছুমান বস্তু ওলাব, ফল্ডাৰ বহুতখিনি ৰিপেয়াৰিঙৰ ফল্ডাৰ লৈ গৈছে, এক্সেচৰিজ লৈ গৈছে, হেডফোন নিচিনা বস্তু লৈছে। আৰু মেক্সিমাম মানে মোৰ ডাঙৰ মোবাইলটো মই ইয়াত নথওঁ, কিন্তু ৰিপেয়াৰিং কৰি থকা মোবাইল বহুতখিনি লৈ গৈছে। মানে যিমান আছিলে গোটেইটো নিলেই। মানে মইতো কালি BDP আৰু পুলিচ প্ৰশাসনক দেখা নাই। মই যোৱা টাইমত মই প্ৰায় 9:30 যাওঁ। মইতো পেট্ৰলিং কৰে বাৰু, মই কিন্তু দেখা নাই। আৰু আপোনালোকে চিন্তা কৰক, এসপ্তাহ আগতে ওচৰতে এটা ছেম পেটাৰ্ণত চুৰি হৈছে। পেটাৰ্ণটো ছেম আছে চুৰৰ, টিনটো কাটি মেলি সোমায়। চুৰটো বেছি ডাঙৰ, মানে তাহাঁতৰ এটা চাৰ্কেল আছে বহুত ডাঙৰ, বেছি দূৰৰ চুৰ নহয়। তথাপিও মানে ধৰিব পৰা নাই, প্ৰশাসনৰ ফেলিয়াৰ বুলিয়ে ক'ম। আমাৰ এই ওচৰৰ দোকানত 5 বাৰ চুৰি হৈছে, তেখেতে মালিক। তাহাঁতৰ এতিয়ালৈকে চুৰি হৈ আছে। আমাৰ মাৰ্কেটত আকৌ ইয়াত চুৰি হৈছে। আজি শুনিছোঁ ডেইলি বজাৰতো চুৰি হৈছে। মাকুম অঞ্চলত চুৰি বহুতখিনি বাঢ়িছে। বাইকৰ পৰা লৈ যায় চুৰ, মোবাইল কানি লৈ যায়। তো সেই দিন প্ৰতিদিন বাঢ়ি আছে, মানে বস্তুটো কমা নাই। তথাপিও মানে চুৰবিলাক ধৰিব পৰা নাই। প্ৰশাসনৰ ফেলিয়াৰ বুলিয়ে ক'ব লাগিব আমি, কাৰণ ব্যৱসায়ীবিলাক মানে শান্তিতকৈ ইয়াত ব্যৱসায় কৰিব পৰা নাই। মানে প্ৰশাসন আহ্বান আছে, এইটোত মানে অকণমান ইনভেষ্টিগেশ্যন সোমাই কিনি কৰিব লাগে। মাকুমত চুৰি বহুত বাঢ়িছে, চবেই মানে এইটো লৈ মানে বহুতে মানে প্ৰব্লেম হৈ আছে। পাব্লিককো প্ৰব্লেম হৈ আছে, হেৰাছমেণ্ট হৈ আছে, দোকানবিলাককো হেৰাছমেণ্ট হৈ আছে, কোনো ছেফটি নাই ইয়াত। সেইটোৱে আহ্বান আছে। মাকুমততো ক'ব গ'লে এনে সদায় এইটো হৈয়ে থাকে, এইটো কৈ কিনি একো লাভ নাই। কিমানবাৰ চুৰি হ'ল, ইয়াৰতো হৈছে কালি। মোৰ আমাৰ ছাইডৰ দোকানটো কালি বাদ দি 2 দিনমান হৈছে, সেইটোও চুৰি হ'ল। বাচন দোকানটো এইটো আছে, সেইটোও সোমালে, কিন্তু তাৰ পৰা একো বস্তু ল'ব নোৱাৰিলে। মেইন হৈ গ'ল আমাৰ বস্তুটো নিজৰ বেলেগ কাষ্টমাৰৰ বস্তুকেইটা থাকে না, চবতকৈ ডাঙৰ দিগদাৰ সেইটো হৈ যায়। সিহঁতৰ মোবাইলকেইটা লৈ কিনি গুচি যায় চুৰে। সেইটো কাৰণে এতিয়াতো মোৰ দোকানতো নহ'লেও মোৰ 4 পৰা 5 বাৰমান চুৰি হ'ল। পুলিচ প্ৰশাসনক জনাই কিনি একো লাভেই নাই হোৱা। 2-3 বাৰমান জনালোঁ, একো বস্তু বিচাৰি নাপালে। লাষ্টত বাদে দিলোঁ দিবৰ কাৰণে। জিলা প্ৰশাসনক কিবা আহ্বান জনাব নেকি? জিলা প্ৰশাসনৰ আহ্বান এইটোৱে জনাম কি অলপ আমাৰ চিকিউৰিটিটো বঢ়ালে ৰাতি ভাল হৈছিলে, আৰু কি ক'ম। এতিয়াতো কেনেকুৱা মাৰি আছে এইটো আমি গম নাপাওঁ। আমিতো ৰাতি ঘৰতে থাকোঁ, সিহঁতিয়ে জানে এতিয়া কেনেকুৱা ডিউটি দি আছে। ব্যুৰো ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।